এভৰিৱান মই এই তোমালোকৰ বাবে কামেই কৰি আছিলোঁ তো এটা নতুন ভিডিঅ' লৈ আহিছোঁ নতুন বস্তু এটা আহিছে মানে তোমালোকক ভাবিলোঁ দেখাই দিওঁ আৰু এই দুদিনমান আগতে অৰ্ডাৰ দিছিলোঁ এইটো এমেজনত এইটো হ'ল মাইক্ৰ'ফোন নতুন এটা মাইক্ৰ'ফোন ল'লোঁ এইটো ডিজিটেকৰ 2-in-1 ৱায়াৰলেছ মাইক্ৰ'ফোন DWM 115ৰ এইটো এমেজনৰ পৰা লৈছোঁ ষ্টাৰ্টিঙতে কৈ থওঁ 3000 পৰিলে আৰু অনলাইনত মানে অলপ ডিছকাউণ্টত পালোঁ চাগে মেবি 3500 মান হয় এনেই এতিয়া চবেই ভাবিব ইমান মাইক্ৰ'ফোন কিয় লৈছে কাৰণ এইটো এটা যোনটো আছে এইটো হাতত এইটো এটা ভাল মাইক্ৰ'ফোন হয় হা এইটো মই 3 বছৰ আগতেই কিনিছিলোঁ ডিজিটেকৰে হয় এইটো 5000 কিমান 500 নে কিমান লৈছিলে তাৰ লগত এইটো কেছটো আহিছিলে ইয়াত ধুনীয়াকৈ এইটো এটা কেছ হয় আৰু এইটো আনি দেখাই দিয়া এবাৰ এইটো কেছ আহিছিলে তাৰ লগত এইটো মাইক্ৰ'ফোন হয় আৰু ইয়াৰ লগতো দুটা হেৰি আছে ট্ৰেন্সমিটাৰ দুটা আছে এইটো এটা এই দুটা ট্ৰেন্সমিটাৰ হয় আৰু ইয়াতো এনেকৈ লগাব পাৰি তাৰ লগতে ইফালে ৰিচিভাৰটো মোবাইলত কানেক্ট হৈ থাকে আইফোনত এইটো মই কিয় লৈছিলোঁ জানানে যেতিয়া মই মানে প্ৰথমটো আগতে এণ্ড্ৰইড চলাইছিলোঁ এণ্ড্ৰইডৰ পৰা আইফোনত শ্বিফ্ট কৰাৰ লগে লগে ৱায়াৰ্ড মাইক্ৰ'ফোনবিলাক ইমান কাম নকৰা হ'ল তো আজিকালিতো ৱায়াৰ্ড মাইক্ৰ'ফোন বেছিভাগ ক'তো কামেই নকৰে সেইবাবে মই ৱায়াৰ্ড মাইক্ৰ'ফোনটো থৈ দিলোঁ মোৰ তাত সেইডালো আছে সেইটো মই টেবলেটত লগাওঁ তাৰপিছত এইটো মই ইউজ কৰি আছোঁ মোবাইলত মানে যেতিয়া মই তোমালোকৰ বাবে এনেকৈ বেকগ্ৰাউণ্ডত বহি পেলাই ভিডিঅ' বনাওঁ এইটো মাইক ইউজ কৰোঁ তাৰপিছত মই আৰু এটা মাইক ল'লোঁ এইটো এইফালে এইটো দেখাই দিয়া এইটো মাইক ল'লোঁ অডিঅ' এৰেৰ এইটো মাইকো মোৰ 6000 মান লৈছিলে এই মাইকটো লৈছিলোঁ মই কম্পিউটাৰ বা লেপটপৰ লগত কানেক্ট কৰিবলৈ ডাইৰেক্ট ইয়াৰ লগত ৱায়াৰ্ড থাকে সেই ৱায়াৰটো গৈ কম্পিউটাৰত কানেক্ট হয় বহুত ধুনীয়া চাউণ্ড আহে এই মাইকটো তুমি মোবাইলৰ লগত কানেক্ট কৰিব পাৰা বাট এইটো ৱায়াৰ্ড হয় মানে কিন্তু চাউণ্ড কোৱালিটি মজা লাইভ যেতিয়া মই যাওঁ তোমালোকক বা যেতিয়া OBS ষ্টুডিঅ'ত মই ৰেকৰ্ড কৰোঁ এই মাইকটো মজাকৈ আহে তাৰপিছত চবেই ভাবে এই মাইকটো মই কিয় ল'লোঁ এই মাইকটো ল'লোঁ মই যেতিয়া মই ব্লগিং কৰিম এতিয়া আমি গৈ আছোঁ বাহিৰত ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰিম বা য'ত ত'ত ফুৰিব যাম এই মাইকটো ইউজ হ'ব এতিয়া এই আগৰ যোনটো ডিজিটেকৰ মাইক আছিলে ন এইটো য'ত লগাই আছোঁ তাত বহুত দীঘল হয় মানে যোনডাল তোমাৰ ট্ৰেন্সমিটাৰ লগা আৰু ৰিচিভাৰ লগাব লাগে সেইবাবে এইটো ল'লোঁ এইটো অলপমান মই খুলি পেলাই দেখাই দিওঁ চবকে হা চ' এতিয়া এইটো চাবা কেনেকুৱা হয় মই দেখাই আছোঁ এইটো অকণমান দেখাই দিয়া এইটো খোলাৰ লগে লগে প্ৰথম এই ডিজিটেকৰ এটা বস্তু আহিব তাৰপিছত ইয়াত মেইন মাইকটো থাকে মানে হে দেখাই দিয়া চলাই দেখাই দিব চ' ইয়াত মেইন মাইকটো আছে বাকী এতিয়া আমি যদি চাওঁ ইয়াতে কি আছে এইফালে আহা ইয়াত কি আছে মই একবাৰ তোমালোকক দেখাই দিম মোৰ কম্পিউটাৰ পূৰা চব বস্তু ভৰ্তি হৈ আছে মানে ঠিক আছে ত' এতিয়া চাবা এইটো ধুনীয়াকৈ এটা কেছত আহিছে আৰু চাৰ্জ দিব হ'লে এফালৰ পৰা চাৰ্জ দিলে হ'ল ধুনীয়াকৈ তাৰপিছত প্ৰথম ইয়াত কি আহিছে চোৱা ইয়াতে আহিছে এইটো ৰিচিভাৰ হয় এইটো মোৰ ধৰা আইফোনটো মেমৰ আইফোন যোনটো হয় তাৰপিছত এইটো কাৰণে লৈছোঁ এই ৰিচিভাৰটো ইয়াত জাষ্ট কানেক্ট কৰিলে হ'ল বহুত ধুনীয়াকৈ কানেক্ট হৈ যায় চোৱা ব্লগ শ্লগ বনাবলৈ ভাল মানে নহ'লে ইটোত মানে বহুত দীঘল হৈ যায় ৰিচিভাৰটো এতিয়া এইটো পূৰা ধুনীয়াকৈ লৈ এনেকৈ ব্লগ শ্লগ বনাব আৰু মেমেও বনাব তো ভাল হ'ব মানে ধুনীয়াকৈ এই ৰিচিভাৰটোৰ কাৰণে ল'লোঁ এইটো 3000 লৈছিলে তাৰপিছত আৰু এটা ভাল কথা হ'ল এইটোত দুটা সৰু মাইক এইটো চোৱা এই ৰিচিভাৰ দুটা ট্ৰেন্সমিটাৰ দুটা ইমান সৰু ইয়াত ৰিচিভাৰ ট্ৰেন্সমিটাৰ চোৱা কিমান ডাঙৰ আৰু ইয়াত ট্ৰেন্সমিটাৰ বহুত সৰু সেইবাবে মই এই মাইকটো স্পেচিয়েলি ব্লগৰ কাৰণে ইউজ কৰিম মানে ইয়াত মেগনেট আছে লগত মেগনেট লগাই ধুনীয়াকৈ ইয়াত লগাই ল'ব পাৰা মই একবাৰ দেখাই দিওঁ এইটো ইয়াত লাগি যায় ধুনীয়াকৈ তো এইটো ধুনীয়াকৈ লাগি যায় ইয়াত কথা কৈ থকা পূৰা ধুনীয়া চাউণ্ড আহে ইয়াত কথা কৈ পেলাই মই তোমালোকক দেখাই দিম বাৰু এবাৰ তাৰপিছত আৰু এটা আছে তেনেকৈ দুইটা আছে ৰিচিভাৰ চ' এইটো ইয়াত ধুনীয়াকৈ থৈ দিলা তাৰ লগতে আৰু এটা কেছ আহে এইটোত কি থাকে মই একবাৰ দেখাই আছোঁ এইটো চোৱা এইটো দেখাই দিয়া চ' এইটোত চাগে চাৰ্জাৰ কিবা কিবি আহিব আৰু মই এবাৰ চাওঁ য়েছ এইটোত এডাল কেবুল আহিছে চাৰ্জিঙৰ কেবুল হ'ব এইটো এডাল কেবুল আছে যোনটো এই পিনটোৰ কাৰণে চাৰ্জিঙৰ হ'ব এইটো চি টাইপে হ'ব তাৰপিছত এনেকুৱা দুটা আহিছে এনেকুৱা দুটা মানে ওপৰত লগোৱা এই দুটা দেখাই দিয়া এই ওপৰত লগোৱা এই দুটা তাৰপিছত আৰু কি আহিছে চাওঁ য়েছ এনেকুৱা দুটা ক্লিপ আহিছে এই ক্লিপটো লগাই ডাইৰেক্ট তুমি ইয়াতো লগাব পাৰা মানে ডাইৰেক্ট ইয়াত লগাব পাৰা দুটা ক্লিপ আহিছে তো ইমানেই আছিলে বস্তু এতিয়া মই ধুনীয়াকৈ এইকেইটা থৈ দিলোঁ আৰু তোমালোকে ছাপোৰ্ট কৰি যোৱা আৰু ভাল এনেকুৱা বস্তু মই তেতিয়া কিনিব পাৰিম এই বস্তুটো আমি এতিয়া য'ত ফুৰিব গৈ আছোঁ তাত লৈ যাম আৰু এই ফুৰিব যোৱাৰ কাৰণে এইটো এটা মানে মোৰ প্লেন আছিলে তাত গৈ আৰু দুটামান বস্তু মোৰ কিনাৰ প্লেন আছে তাত গৈ মই ডাইৰেক্ট দেখাম তেতিয়া
এতিয়া এবাৰ এইটোত মই কেনেকুৱা চাউণ্ড আহিছে মই দেখাই দিম হা। এতিয়া মানে তোমালোকে যোনটো চাউণ্ড শুনি আছা সেইটো এই মাইকটোৰ হয়। তো এই মাইকটোৰ চাউণ্ডটো কেনেকুৱা আহিছে একবাৰ জনাবা। এইটো এই মাইকটোৰ ট্ৰেন্সমিটাৰৰ চাউণ্ড হয়, ৰিচিভাৰ তাত লাগি আছে। আৰু এই মাইকটো ইউজ কৰি নেক্সট মই যিমান বাহিৰত আউটডোৰ শ্বুটবিলাক কৰিম, লাইক ব্লগিঙত হওক বা কেতিয়াবা ক'ৰবাত গ'লেও মই যদি বনাওঁ, ৰাস্তাত বহিও কেতিয়াবা মটিভেশ্যন ভিডিঅ' বনাই দিওঁ, তাৰ বাবে এইটো বস্তু ইউজ হ'ব। বাকী এই বস্তুটোতো মই ভিতৰত ইউজ কৰিম এতিয়াৰ পৰা, ইনডোৰ শ্বুটত এই মাইকটো ইউজ হ'ব, আৰু বাহিৰত মই এই মাইকটো ইউজ কৰিম। ভিডিঅ'টো কেনেকুৱা লাগিল জনাবাচোন একবাৰ, আৰু লিংকটো যদি লাগে মই ডেছক্ৰিপশ্যনত দি থ'ম। কোনোবা যদি নতুন ক্ৰিয়েটৰে ভিডিঅ'টো চাই আছে, কোনটো ল'ব লাগে? মোৰ মতে এই মাইকটো ল'ব লাগে, এইটো বেছি ভাল হয়। এই মাইকটোত মানে কিয় এই মাইকটো আউটডোৰ শ্বুটৰ কাৰণেও পাৰফেক্ট হয়, সৰু মাইক হয় আৰু কমো দাম হয়। এইটো মাইকৰ 5,500 লৈছিলে, এইটো 3,000তে পাই আছে। এইটো বেছি ভাল মোৰ মতে। আগতে এই সৰুটো ওলোৱা নাছিলে মানে, সেইবাবে মই এই ডাঙৰটো লৈছিলোঁ।